নমস্কাৰ, এটা বিগ ব্ৰেকিং নিউজ আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে যিবিলাকে PM কিষাণ এপ্লাই কৰিছিল, PM কিষাণ এপ্লাই কৰা সমূহ বেনিফিচিয়াৰীসকললৈ এই গুৰুত্বপূৰ্ণ আপডেট। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ এই ভিডিঅ'টো চাওক। কাৰণ বৰ্তমান সমাগত পঞ্চায়ত নিৰ্বাচন যিটো আছিল, পঞ্চায়ত নিৰ্বাচন শেষ হৈ গ'ল আৰু আপোনালোকে PM কিষাণৰ যিখিনি কিস্তি আছে 20 নম্বৰ কিস্তিটো পোৱাৰ সময়ও ওচৰ চাপি আছে। গতিকে এই গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোক সকলোকে দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিবিলাকে PM কিষাণ এপ্লাই কৰিছিল, PM কিষাণৰ অলৰেডি লিষ্টত নাম আছে বা PM কিষাণৰ নতুন এপ্লাই কৰিছিলে, তেওঁলোকৰ PM কিষাণ এপ্ৰুভ হৈছে নে হোৱা নাই সেইখিনি নাজানে। এতিয়া PM কিষাণৰ যিবিলাকে বেনিফিচিয়াৰীৰ নাম অলৰেডি PM কিষাণ পৰ্টেলত আছে, সেইখিনি মই আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ কেনেকৈ সেই লিষ্টটোতে আপোনালোকৰ নামকেইটা গৈ পেলাই চাব পাৰি। আৰু যাৰ যাৰ এই PM কিষাণৰ সেই লিষ্টটোতে নাম আছে, সেইবিলাক বেনিফিচিয়াৰীসকলে এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক। গতিকে আপোনালোক সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো সোনকালে কৰক, যিবিলাকে কৰা নাই এতিয়ালৈকে। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে আপোনালোকৰ কোনো ধৰণৰ সমস্যা হৈছে নেকি সেইখিনি আমাক জনাব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিবৰ কাৰণে আপোনালোকৰ যিটো পট্টা মাটি আছে, সেই পট্টা মাটিৰ প্ৰয়োজন হ'ব, দাগ নম্বৰ আৰু পট্টা নম্বৰৰ প্ৰয়োজন হয়। গতিকে আপোনালোকে যিকোনো PFC বা CSC চেণ্টাৰত ভিজিট কৰি পেলাই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো অতি সোনকালে কৰি লওক। কাৰণ 20 নম্বৰ কিস্তিটো পোৱাৰ সময় একেবাৰে ওচৰ চাপি আহি আছে। আৰু যাৰ যাৰ একাউণ্ট লিংক নাই, আধাৰৰ লগত এটা একাউণ্ট লিংক নাই, মই বাৰে বাৰে প্ৰত্যেকটো কিস্তিৰ আগত আপোনালোক সকলোৰ কাৰণে ভিডিঅ' লৈ আহোঁ, যাতে আপোনালোকক আপডেট কৰিব পাৰোঁ। তো যিবিলাক ভিউৱাৰ্ছসকলৰ এতিয়ালৈকে PM কিষাণৰ যিটো পৰ্টেল আছে, সেই পৰ্টেলত এতিয়ালৈকে এটাও কিস্তি পোৱা নাই বা কিছুমানৰ এনেকৈ আছে লিষ্টত নাম আছে, এতিয়ালৈকে তেওঁলোকে পইচা নাপায়। সেইকাৰণে এই বস্তুটোত লেহেমীয়া নকৰি পেলাই অতি সোনকালে আপোনালোকৰ যিটো একাউণ্টছ আছে, সেই একাউণ্টটো আধাৰৰ লগত লিংক কৰি পেলাই বেংকত গৈ পেলাই চেক কৰক। তাৰপিছত আপোনালোকৰ যদি DBT লিংক আছে, তাৰপিছত আপোনালোকে গৈ পেলাই PM কিষাণৰ কাৰণে এলিজিবল যদি আছে, তেতিয়াহ'লে আপোনালোকৰ PM কিষাণৰ পইচাটো সোমোৱাত অসুবিধা নহ'ব। আৰু এতিয়া আপোনালোকে PM কিষাণৰ যিটো KYC আছে, KYCটো কৰি ৰাখিব। KYCটো কৰিলে আপোনালোক সকলোৰ কাৰণে সুবিধা হয়। যদি KYC আছে অলৰেডি, তাতে দেখুৱাব আপোনালোকক KYC ডান বুলি, আৰু যদি KYC কৰা নাই তেতিয়াহ'লে KYCটো কৰি ল'ব। এই গুৰুত্বপূৰ্ণ আপডেটটো দিবৰ কাৰণে আপোনালোক সকলোকে জনাই আছোঁ এই ভিডিঅ'ৰ যোগেদি। গতিকে যিবিলাক ভিউৱাৰ্ছসকলে এতিয়ালৈকে PM কিষাণ এপ্লাই কৰিছিলে বা PM কিষাণৰ অলৰেডি বেনিফিচিয়াৰী আছে, তেওঁলোক সকলোৱে এই কামখিনি যদি কৰা নাই তেতিয়াহ'লে অতি সোনকালে কৰক। কাৰণ আপোনালোক সকলোৰ কাৰণে এই গুৰুত্বপূৰ্ণ আপডেটটো লৈ আহিছোঁ এই ভিডিঅ'ৰ যোগেদি। আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই পেলাই ভাল পাইছে। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলৰ তলত এটা কমেণ্ট কৰিব আৰু এটা ভিডিঅ'ত লাইক কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক, আপডেটেড ইনফৰ্মেশ্যনবিলাক পাবৰ কাৰণে আপোনালোক সকলোকে সজাগ কৰিবৰ কাৰণে আমি OILS অসম ইউটিউব চেনেলৰ তৰফৰ পৰা সৰু সৰু ইনফৰ্মেশ্যন ভিডিঅ'বিলাক লৈ আহোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। থেংক ইউ।